বনমন্ত্রীর নির্দেশের পাছতেই তৎপর বন বিভাগ। প্রান্তে প্রান্তে চলিছে অবৈধ কাঠফলা মিলৰ বিরুদ্ধে জোরদার অভিযান। হোজাই লামডিং দৰঙৰ বৰুৱাজাৰত সফল অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ কাঠ, চিল কৰা হল অবৈধ কাঠফলা মিল। উল্লেখযোগ্য যে রাজ্যজুড়ে বনমন্ত্রীর কঠোর নির্দেশের পিছতেই অবৈধ কাঠ সরবরাহ আর অনুমতির অবিহনে চলি থকা কাঠমিলৰ বিরুদ্ধে অভিযান অধিক তীব্র করে তুলিছে বন বিভাগে। ইয়াৰ অংশ হিচাপে মঙ্গলবাৰে বিয়লি একশন 1 হোজাই ক্ষেত্রীয় বন সংমণ্ডলৰ অধীনস্থ লামডিঙৰ বন বিভাগৰ এটা বিশেষ দলে গোপন সূত্ৰৰ ভিত্তিত অবৈধভাৱে পৰিচালিত এখন কাঠফলা মিলত অভিযান চলায়। অভিযান কালত বিভিন্ন প্রজাতির বৃহৎ পরিমাণৰ কাঠ, কাঠচেৰাই মেচিনকে ধৰি একাধিক মাজুলী জব্দ কৰা হয়। বন বিভাগে জনোৱা মতে প্রয়োজনীয় অনুমতি অবিহনে মিলখন পৰিচালনা কৰা হৈছিল বুলি প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে। বন বিভাগৰ ফালৰ পৰা জনোৱা হৈছে যে বন আৰু পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত আগন্তুক দিনত এনে অভিযান অধিক জোৰদাৰ কৰা হয়। অবৈধ কাঠ ব্যৱসায়ৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। একশন 2 উত্তৰ কামৰূপ ক্ষেত্ৰীয় বন সংমণ্ডলৰ অধীনস্থ দৰং বৰুৱাজাৰতো এক সফল অভিযানৰ সামৰণি মাৰে বন বিষয়াই। অভিযানত জব্দ হয় অবৈধ কাঠফলা মিল আৰু বহুতো কাঠ। লক্ষণীয় বিষয় যে বনমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাছতেই অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে ৰাজ্যৰ বিভিন্ন জিলাত ধাৰাবাহিকভাৱে অভিযান চলোৱা পৰিলক্ষিত হৈছে। কিন্তু এইখিনিতে উল্লেখ কৰিব লাগিব এক অতি গুৰুত্বপূৰ্ণ প্ৰসংগ, দুৰ্নীতিগ্ৰস্ত বন বিষয়াৰ আইৰ বহিৰ্ভূত সম্পত্তিৰ উৎসৰ প্ৰসংগ। বিগত সময়ছোৱাত DFO জনৈক আফতাব, ভাস্কৰ ডেকা আৰু বহুতৰ ৰাজপ্ৰসাদত সোমাইছিল CM ভিজিলেন্সৰ দল। জেলৰ ভাত খাইছিল ব্যাগুম ব্যাগুম বন বিষয়াই। ৰাজ্য কঁপোৱা ধেমাজিৰ DFO মহৎ তালুকদাৰৰ ঘটনা কোনেও পাহৰা নাই। বিজেপি চৰকাৰৰ কাৰ্যকালত বিগত 11 বছৰে অবৈধ লেনদেনত হাতে লোকে ধৰা পৰিছে বহু ৰেঞ্জাৰ DFO। এতিয়া প্ৰশ্ন হয়, বনমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই কোৱাৰ দৰে উত্তৰ কামৰূপ বন সংমণ্ডল, হোজাই বন সংমণ্ডলকে আদি কৰি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সংমণ্ডলে ওলাই আহিছে বহুতো অবৈধ কাঠফলা মিল। কাঠৰ মিলবিলাক যে গাঁৱে ভূঞে এতিয়া আপুনি বৰপেটাৰ এনেকুৱা অজস্ৰ অঞ্চল আছে, মই আপোনালোক নাৱেৰে লৈ যাম, ওলাব। একেবাৰে চৰৰ মাজত নাৱেৰে গৈ 25টা, 30টা, 40টা কাঠৰ মিল চলি আছে, কি আপোনালোকে নাজানে? মই এনেকুৱা অজস্ৰ অঞ্চলৰ পৰা মোৰ তাত ফটো আহে, খবৰ আহে। ইণ্টাৰৰ ঠাই আপোনালোকে যোৱা আপোনালোকৰ ডিউটি নহয় নেকি? ৰেঞ্জ অফিচাৰজন DFO জনে নাজানে নেকি বৰপেটাৰ ক'ত চৰত, গোৱালপাৰাৰ পৰা ক'ত মাল আহি বৰপেটাৰ ক'ত কাটে, ব্ৰহ্মপুত্ৰৰে কোনফালেৰে মাল যে আপোনালোকে নাজানে নেকি? সব জানে, কিয় নকৰে? সেই ধৰণৰ ক'ত কিমান কাঠৰ অবৈধ মিল আছে, মোক ইমিডিয়েট ডাটা আপোনালোকে ইয়াৰ পৰা গৈয়ে দিব লাগিব। ডাইৰেক্ট মোৰ অফিচলৈকে পঠাব যে ইমান অবৈধ মিল আছে। তাৰ পিছত যদি গৈ মই কোনোবা জেগাত এটাও মিল দেখা পাওঁ, তেতিয়াহ'লে তাৰ ওপৰত ইমান বেয়া একশ্যন হ'ব যে তেওঁৰ কেৰিয়াৰটো তাতে শেষ হ'ব। লিগেলাইজ কৰিবৰ কাৰণে যি কৰিবলৈ কওক যে এইটো এনেকে লিগেলাইজ কৰি দিব পাৰে, মানুহৰ হাৰাশাস্তি হ'ব নালাগে। এই ক্ষেত্ৰত বন বিভাগৰ শেহতীয়া অভিযানক ৰাজ্যবাসীয়ে আদৰণি জনাইছে। সমান্তৰালভাৱে নৱনিযুক্ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সক্ৰিয়তাও বিভিন্ন মহলত প্ৰশংসা লাভ কৰিছে। এইখিনিতে একেইখন পৰ্যালোচনা বৈঠকত আৰু কি কৈছিল জয়ন্ত মল্ল বৰুৱাই, শুনো আহক। একোজন মানুহৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত ট্ৰেন্সফাৰ পষ্টিঙৰ কাৰণে যি ধৰণৰ ধনৰ লেনদেনৰ অভিযোগ আহে, মই সঁচা মিছা প্ৰুভ হোৱা নাই যেতিয়া মই নকওঁ, এতিয়া প্ৰুভ হলে মই কম। গতিকে এই ধৰণৰ আপোনালোকে এটা ভাল জেগাত পষ্টিং ল'বৰ কাৰণে মানে ইয়াত 20 লাখ, তাত 30 লাখ, অমুক ডিভিজনত 50 লাখ দি আহিব লাগে, অমুকত 30 লাখ দি আহিব লাগে, এই যিটো ব্যৱস্থা,
এই ব্যৱস্থাটো মন্ত্ৰী হিচাপে মই দায়িত্ব লোৱাৰ পিছত এই ব্যৱস্থাটোৰ সম্পূৰ্ণ ফুল ষ্টপ লাগিল বুলি ধৰিলো। শুনিলেনে? শেহতীয়া পৰ্যালোচনা বৈঠকত বিভাগৰ বাস্তৱ ৰূপ উদঙাই দিছে নৱনিযুক্ত বনমন্ত্ৰীগৰাকীয়ে। চৰকাৰৰ ৰয়েলিটি বৃদ্ধিত গুৰুত্ব প্ৰদান কৰা নাছিল বন বিষয়াই। ব্যক্তিগত ৰয়েলিটি বৃদ্ধিয়ে আছিল ডিএফঅ ৰেঞ্জাৰৰ একমাত্ৰ লক্ষ্য। পিছে এনেধৰণৰ নিৰ্লজ্জ কাণ্ড তথা অপৰাধ লিপ্ত হৈ থকা সংমণ্ডলীয় বন বিষয়া CF-CCFৰ প্ৰতি কিয় ইমান নৰম স্থিতি গ্ৰহণ কৰিছে দিছপুৰ তথা অৰণ্য ভৱনে? ইমান দিনে কোনো ব্যক্তিগত মুনাফা আদায় অবিহনে সংমণ্ডলে DFঅই চলাবলৈ দিছিল নেকি অবৈধ কাঠ কলামী? আৰু যদি ব্যক্তিগত ৰয়েলটিৰ লেনদেন হোৱা নাছিল, তেনে ক্ষেত্ৰত সংমণ্ডলে এই অবৈধ কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰিব নোৱাৰাটো DFঅজনৰ বিফলতা নহয়নে? প্ৰশ্ন হৈছে, কিয় এতিয়াও দাবী এৰা নাই বিফল DFঅই? আৰু যদি অবৈধ লেনদেনৰ ভিত্তিত চলি আছিল এইসমূহ অবৈধ কাৰ্যকলাপ, তেনে ক্ষেত্ৰত DFঅৰ অবৈধ সম্পত্তিৰ উৎস বিচাৰি কেতিয়া আৰম্ভ হ'ব CM ভিজিলেন্সৰ অভিযান? সমগ্ৰ বিষয়টোৰ ওপৰত দৃষ্টি নিবদ্ধ থাকিব এছিয়া নিউজ অসম নৰ্থ ইষ্টৰ। পৰৱৰ্তী প্ৰতিবেদনত লৈ আহিম অসম বন বিভাগৰ আৰু বহু কলংকিত অধ্যায়। ব্যুৰো ৰিপৰ্ট এছিয়া নিউজ অসম নৰ্থ ইষ্ট।